নমস্কাৰ। এক গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক কিছুদিনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকসকলৰ চাকৰিকাল হ'ব পাৰে বৃদ্ধি। এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰখাত সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ও নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আনগৰাকী শিক্ষকৰ নিযুক্তিক লৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে কয় যে যদিহে শিক্ষক নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয়, তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি দিব লগা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব। ইয়াৰ উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয়, তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেওঁৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীৰ চাকৰিকাল জানুৱাৰীৰ পৰা আগষ্টলৈ বৃদ্ধি পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী বিষয় শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকগৰাকীয়ে পাঠদান কৰা বিষয়ত শিক্ষা গ্ৰহণ কৰাটো জটিল হৈ পৰে। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু শিক্ষক নিযুক্তিৰ সময় সুনিৰ্দিষ্ট কৰা হয়, তেতিয়া শিক্ষাৰ্থীয়ে সেই সমস্যাত ভোগাৰ কোনো সম্ভাৱনা নাথাকে, যাৰ বাবে শিক্ষাৰ্থী সমাজৰ অসুবিধাসমূহ দূৰ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিছে। এই ক্ষেত্ৰত বিত্ত আৰু আইন বিভাগৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰু আলোচনা চলি আছে বুলি অৱগত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ধন্যবাদ।